1 নং ভুৰবন্ধা 2 নং ভুৰবন্ধা আৰু গাখিৰাখাটি এই অঞ্চলৰ যিসকল ভূমিহীন লোক আছিল ভূমিহীন লোকক ভূমিৰ পট্টা আমি তেখেতসকল যি মাটিত বহি আছিল সেই মাটিত আমি তেখেতসকলৰ ভূমি পট্টা দিছোঁ আৰু তেখেতসকলৰ এইটো বহু বছৰ দাবী আছিল ইয়াত তেখেতসকল আমি জনাৰ পৰা ইয়াতে দেখিছোঁ বহি আছিল ভূমিৰ পট্টা হোৱা নাছিল তেখেতসকলৰ কাৰণে আজি এটা উল্লেখযোগ্য দিন সকলোৱে মাটিৰ পট্টা পাইছে আজি প্ৰায় 200 লোকক পট্টা দিয়া হৈছে আমাৰ আমন্ত্ৰণ পট্টা পাই আমি নথৈ আনন্দিত হৈছোঁ আমাৰ কলিয়াবৰ সমষ্টিৰ বিধায়ক আৰু মন্ত্ৰী মহোদয়ে আমাৰ নিজ হাতেৰে যে পট্টা বিতৰণ অনুষ্ঠান কৰিলে আমি নথৈ আনন্দ পাইছোঁ আমি 1931 চনৰ আগৰ পৰা আমাৰ ডকুমেণ্টছ আছে কিন্তু আমাক প্ৰত্যেকবাৰে আমাৰ কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰি আহিছিল আমাৰ AGP আৰু BJP যিটো মিত্ৰজোঁট চৰকাৰ তেখেতে আমাক আজি আমাৰ নিজৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ অধিকাৰ দিলে আৰু আমি নথৈ আনন্দিত হৈছোঁ 51 চনৰ ডকুমেণ্টছ দিছোঁ 49 চনৰ ডকুমেণ্টছ দিছোঁ তথাপিও আমি খিলঞ্জীয়া বুলি কওঁ কিন্তু কংগ্ৰেছ চৰকাৰে বাৰে প্ৰতাৰণা কৰি আহিছে কিন্তু আমাৰ AGP BJP মিত্ৰজোঁট চৰকাৰে আজি আমাক নিজৰ অধিকাৰ দিছে আমি নথৈ আনন্দিত হৈছোঁ ভূমি পট্টা কিছুমান মানুহৰ আছে কিছুমান মানুহ আৰু নিজৰ সেই সময়ত বানপানী এৰিয়া আমাৰ অঞ্চলটো ফ্লাড ডিফেক্ট এৰিয়া নিজৰ ভোজনটো যোগাৰ কৰিব নে চাৰ্কুলত গৈ পেলাই খাজনা দিব নে পাট্টাৰ কাৰণে যিটো আৰ্থিক সেইটো যোগাৰ কৰিব কাৰণে বঞ্চিত হৈ আছিলে বহু দিনৰ পৰা আমি পট্টা পাই আমি নথৈ আনন্দ হৈছোঁ আমাৰ বিধায়ক মহোদয় মন্ত্ৰী মহোদয়ে যিখিনি আমাক আজি দিলে আমি তেখেতক মানে বহুত আন্তৰিকভাৱে ধন্যবাদ দিছোঁ আৰু অহাবাৰতো আমি তেখেতক একদম ইয়াৰ পৰা বিপুল ভোটত আমি জয়যুক্ত কৰিম আমি এইটোৱে মানে থিৰাং কৰিছোঁ। জিন্দাবাদ।